My dear student, this is Muqtasidud Zaman Azad and you are welcome to my YouTube channel MZ Math and Science. মই আজি ক্লাস 10 ৰ সার্কেল চ্যাপ্টাৰটোৰ লাষ্ট পাৰ্ট লৈ আহিছো তাৰমানে ইয়াৰ আগৰ ক্লাস লৈকে মই আধাতকে বেছি কমপ্লিট কৰিছো সার্কেল চ্যাপ্টাৰটোৰ অলপ দুই তিনিটা প্ৰবলেম বাকি আছে হেকিটা আজি মই সলভ কৰিম বুলি ভাবিছো তো ইয়াৰ আগৰ ক্লাস লৈকে 10.2 এক্সাৰসাইজৰ তোমাৰ কোশ্চেন নম্বৰ 9 লৈকে সলভ কৰা হৈছে তো আজি কোশ্চেন নম্বৰ 10 স্টার্ট কৰিম সেইকাৰণে মই কোশ্চেন নম্বৰ 10 লিখি ৰাখিছো আৰু ফিগাৰটো ড্ৰ কৰিছো কোশ্চেন পঢ়ি পেলাই ফিগাৰ ড্ৰ কৰিব লাগে একচুয়ালি সব কোশ্চেনটো পঢ়ি লোৱা এতিয়া যে প্ৰমাণ কৰা যে বৃত্তৰ এটা বহিবিন্দুৰ পৰা টনা স্পৰ্শক দুডালৰ মাজৰ কোণটো স্পৰ্শ বিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ দ্বাৰা কেন্দ্ৰত সন্মুখকৈ উৎপন্ন কৰা কোণটোৰ সম্পৰ্ক তাৰ মানে কি কৈছে যে যদি বৃত্ত এটা থাকে আৰু সেই বৃত্তৰ বাহিৰত এটা বিন্দু থাকে সেই বিন্দুৰ পৰা আমি বৃত্তটোলৈ কেইডাল স্পৰ্শক আঁকিব পাৰি দুটা স্পৰ্শক যেনেকৈ ইয়াত PA আৰু PB দুডাল স্পৰ্শক লোৱা হৈছে আৰু এই ইহঁতৰ মাজৰ এংগেলটো এই স্পৰ্শকটোৰ মাজৰ এংগেলটো আৰু এই স্পৰ্শক দুডালৰ স্পৰ্শ বিন্দু দুটা যদি কেন্দ্ৰত সংযোগ কৰা হয় এই সংযোগী ৰেখা দুডালে এই স্পৰ্শক দুডালৰ মাজৰ এংগেলটোৰ সন্মুখকৈ যেটো কোণ গঠন কৰিছে সন্মুখকৈ হে এই কোণ দুটা সম্পূৰক কোণ সম্পূৰক কেতিয়া কোৱা হয় দুটা কোণত যেতিয়া হিহঁতৰ যোগফল কিমান হয় 180 ডিগ্ৰী সো আমি বস্তুটো লিখি মানে কেছোৱা যে ধৰা হল কাৰণ এই কোশ্চেনত আমাৰ নাম বিলাক দিয়া নাই গতিকে আমি কি লিখিব লাগিব ধৰা হল লিখিব লাগিব নাম বিলাক দিয়া থাকিলে ডাইৰেক্ট ইয়াত বুলি লিখি দিলো হয় তেনেকৈ লিখা যে ধৰা হল অকেন্দ্ৰীয় বৃত্তৰ PA আৰু PB ক্ৰমে A আৰু B বিন্দুত টনা স্পৰ্শক ইয়াত এটা কথা লিখি দিব পাৰা অকেন্দ্ৰীয় বৃত্তৰ বহিবিন্দু P ৰ পৰা লিখি দিব পাৰা আৰু ক্লিন হ'ব বহিবিন্দু P ৰ পৰা PA আৰু PB ক্ৰমে A আৰু B বিন্দুত টনা স্পৰ্শক ওকে প্ৰমাণ কৰিব লাগে যে এংগেল APB প্লাস এংগেল AOB is equal to 180 ডিগ্ৰী এই এংগেলটো আৰু এই এংগেলটো এই দুটা মিলি কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয় তো এই কথাটো আমি প্ৰমাণ কৰিব লাগে সো কোনো কনস্ট্ৰাকশন বা অঙ্কনৰ দৰকাৰ নাই আমাৰ ডাইৰেক্ট এনে মিলি যাব সোৱা মই ডাইৰেক্ট প্ৰমাণে লিখি আছো এনেকৈ কৰিলে হৈ যাব প্রমাণ যে যেহেতু স্পর্শ বিন্দুর মাজেৰে যোৱা ব্যাসাৰ্ধ স্পর্শকৰ লম্ব তামাৰ 10.1 উপপাদ্যটো ব্যৱহাৰ কৰি আমি প্ৰমাণ কৰিম যে এইটো এই বিন্দুটো হল PA স্পর্শকৰ স্পর্শ বিন্দু তেন্তে OA এডাল ব্যাসাৰ্ধ হৈছে যেটো এই A স্পর্শ বিন্দুৰ মাজেৰে গৈছে তেনেহলে এই OA P এর ওপৰত কি হ'ব লম্ব হ'ব সিমিলারলি এই OB PB ৰ ওপৰত লম্ব হ'ব সেই কাৰণে এই এংগেলটো 90 ডিগ্ৰী হ'ব এই এংগেলটো 90 ডিগ্ৰী হ'ব মই চিন দুটা দিয়ে থৈ দিছো তাহলে এটো 90 হ'ব এটো কি হ'ব 90 হ'ব এনেকৈ লিখো যে যেহেতু স্পর্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ স্পর্শকৰ লম্ব therefore OA perpendicular on PA আৰু OB perpendicular on
PB ওকে নহলে OB পারপেন্ডিকুলার অন PB এই দুটা বস্তু আমি ধুনিয়াকে 10.1 উপপাদ্য ব্যবহার কৰি পাই গলো যেতে এই দুটা লম্ব তেতে আমি কি কব পারি অ্যাঙ্গেল OAP is equal to 90 degree এটো OAP এই অ্যাঙ্গেলটো কিমান ডিগ্ৰী হ'ব 90 আৰু angle OBP is also what 90 degree এই দুটা মিলি নাম্বার 1 দি থৈ দিলে একো অসুবিধা নাই সো আমি এই অ্যাঙ্গেলটো 90 ডিগ্ৰী পালো আৰু এই অ্যাঙ্গেলটো কি পালো 90 ডিগ্ৰী পালো এতিয়া এটা বস্তু লক্ষ্য কৰা যে OAPB এইখন এটা চতুর্ভুজ হৈছে না হোৱা নাই সো ভালকে লক্ষ্য কৰা OAPB এখন কেন চতুর্ভুজ হৈছে আৰু আমি জানো কি চতুর্ভুজ এটা চাৰিওটা কোণৰ সমষ্টি কিমান ডিগ্ৰী 360 ডিগ্ৰী তেনেহলে সোৱা এই চতুর্ভুজটোৰ চাৰিওটা কোণৰ সমষ্টিও কিমান হ'ব 360 ডিগ্ৰী হ'ব আমি এনেকে লিখিম এতিয়া OAPB চতুর্ভুজৰ পৰা কি পাম সোৱা angle APB plus angle OBP plus angle AOB plus angle OAP is equal to 360 A angle 2 plus A angle 2 plus A angle 2 plus A angle 2 এই চাৰিটা কোণৰ সমষ্টি কিমান ডিগ্ৰী হ'ব 360 ডিগ্ৰী সোৱা ইয়াৰ APB মান নাই আমাৰ জানা নাই কিন্তু OBP এর মান জানা আছে সোৱা OBP কত এই OBP 90 ডিগ্ৰী এটো 90 ডিগ্ৰী পুট কৰি দিয়া প্লাস A angle AOB এর মান আমাৰ জানা নাই কিন্তু OAP এর মান জানা আছে এটো কিমান 90 is equal to 360 ডিগ্ৰী সো থাকিল কি সোৱা angle APB plus angle AOB is equal to 360 degree minus 90 আর 90 কিমান হ'ব 180 ডিগ্ৰী সো 90 90 যদি 180 ডিগ্ৰী হয় এটো এফালে গলে মাইনাস হ'ব সো মাইনাস কিমান হ'ব 180 সো 360 পৰা 180 মাইনাস কৰিলে কিমান থাকে 180 থাকে সো আমাৰ প্ৰমাণ হৈ গল যে angle APB plus angle AOB equal to 180 APB plus AOB equal to 180 degree আশা কৰো অতি সহজে বুজি পাইছা তেনেহলে আমি কি কৰিব পাৰো যে এই অ্যাঙ্গেলটো আৰু এই অ্যাঙ্গেলটো মিলি কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয় একদম প্ৰমাণ কৰি দেখাই দিলো আৰু ধুনিয়াকে বুজি পালো যে যেহেতু OAP এর উপর লম্ব OBP PB এর উপর লম্ব কিয় কারণ স্পর্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ স্পর্শকৰ ওপৰত কি হয় সদায় লম্ব হয় সেই কাৰণে এই কোণ দুটা 90 ডিগ্ৰী তো এই চতুর্ভুজৰ চাৰিটা কোণৰ সমষ্টি 360 তাৰ ভিতৰত এইটো 90 এইটো 90 বহাই দিলো 90 আর 90 180 গতিকে হেতু মাইনাস হৈ গল তেনেহলে এই অ্যাঙ্গেল আৰু এই অ্যাঙ্গেল প্লাস থাকিল ইকুয়াল টু 180 ডিগ্ৰী সো আমি অতি সহজে বুজি পালো যদি কোনোবাৰ কিবা অসুবিধা হয় তেতিয়া ভিডিওটো ব্যাক কৰি এগেইন চাব পাৰিবা সো খুব মনোযোগেৰে চাবা সো আশা কৰো ধুনিয়াকে বুজি পাইছা আমি এতিয়া নেক্সট কোৱেশ্চন লৈ আগবাঢ়িম সো কোৱেশ্চন নম্বৰ 10 ইজ ফিনিশড ক্লিয়াৰ কৰি দিও ন ওকে So I think question number 11 start করি so question number 11 ত কি কৈছে মই ফিগার ড্র কৰিছো সোৱা তোমালকে যে প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰা সমান্তৰিকটো এটা ৰম্বাস আমাক কি প্ৰমাণ কৰিব লাগে এটা বৃত্তক যদি স্পৰ্শ কৰে এটা সমান্তৰিকে তেতিয়া সেই সমান্তৰিকটো কি হ'ব লাগিব ৰম্বাস হ'ব লাগিব তো ইয়াত আমি কোশ্চেনটো বুজাৰ আগতে সমান্তৰিক আৰু ৰম্বাসৰ বিষয়ে জানিব লাগিব সো সমান্তৰিক ন কাক কয় যে যিকোনো এটা চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান্তৰাল হলে তাক কি কোৱা হ'ব সমান্তৰিক আর রম্বাস কাক কব যে চতুর্ভুজ এটাৰ বিপৰীত বাহুবোৰ সমান্তৰাল হোৱাৰ লগে লগে চাৰিটা বাহু কি হ'ব লাগিব সমান সমান হ'ব লাগিব তেতিয়া কি হ'ব হেতুক রম্বাস কোৱা হ'ব কিন্তু সমান্তৰিকত এটা ধৰ্ম আছে যে সমান্তৰিকৰ বিপৰীত বাহুবোৰ সমান্তৰাল হয় আৰু সমান সমানো হয় তেনেহলে আমি এতিয়া কোশ্চেনত আহো যে এটা সমান্তৰিকে যদি এটা বৃত্তক স্পৰ্শ কৰে তেতিয়া হলে সেই সমান্তৰিকটোৰ রম্বাস হ'ব লাগে না তো আমি ধৰি ললো A B C D সমান্তৰিকটোৱে বৃত্ত এটা ক্রমে P Q R আৰু S বিন্দুত স্পৰ্শ কৰিছে এতিয়া দেখাব লাগে আমাৰ এই A B C D এটা কি হয় ৰম্বাস হয়
অলৰেডি তো সামান্তৰিক বুলি কোৱা আছে ইয়াত আমাৰ কি আছে ab = cd জানা আছে bc = ad জানা আছে তা আমি এতিয়া যদি ab = bc দেখাই দিব পাৰো বা ab = ad ও দেখাই দিব পাৰো তেহলে স্যার এটা ভাৱে আমাৰ কি হৈ গল সমান সমান হৈ গল তো হৈ গল হেখিনি কৰিলে প্ৰমাণ সো এনেকুৱা টাইপৰ এটা কোৱেশ্চন সলভ কৰিছিলো 8 নম্বৰত সেই 8 নম্বৰ যেনেকৈ কৰিছিলো সিমিলাৰলি অলপ কৰি যাব লাগিব লাষ্টত দুটা মান লাইন যোগ কৰি দিলে আহি যাব প্ৰমাণটো সো মই দেখাই আছো যে এনেকৈ লিখো আমি যে ধৰা হল A B C D সামান্তৰিকৰ A B B C C D আৰু A D বাহুৱে বৃত্ত এটাক ক্ৰমে P Q R আৰু S বিন্দুত স্পৰ্শ কৰিছে প্ৰমাণ কৰিব লাগে যে A B C D এটা ওকে সো আমি এতিয়া প্ৰমাণ আৰম্ভ কৰিম কোনো অংকন কৰিব নালাগে ডাইৰেক্ট আমি প্ৰমাণ স্টাৰ্ট কৰিম এনেকৈ চোৱা এই 8 নম্বৰ যে কৰিছিলো সেম স্টাইলত কৰিম আমি কি কৰিছিলো যে এই a বহিবিন্দু ভাবিছিলো b বহিবিন্দু ভাবিছিলো c কো বাহিৰৰ বিন্দু ভাবিছিলো d কো বহিবিন্দু অৰ্থাৎ এই বৃত্তটোৰ a b c d চাৰিটা বহিবিন্দু আৰু এই বহিবিন্দুৰ পৰা এই বৃত্তটোলৈ স্পৰ্শকৰ এৰ পৰা যেনেকৈ a p আৰু as b ৰ পৰা b p b q c ৰ পৰা c q c r d ৰ পৰা d r d s এনেকৈ স্পৰ্শক আছে তে আমি জানো বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান আমি এনেকৈ লিখো যে যেহেতু বহিবিন্দু এটাৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান ওকে এইখিনি বস্তু আমি 10.2 উপপাদ্য মতে জানো এই কথাটো তে এই বস্তুটো ব্যৱহাৰ কৰি আমি কি কৰিম প্ৰমাণ আনিম অতএব AP is equal to কি হ'ব AS এটো AP equal to কি হল AS এটো নাম্বার 1 দিয়া আর নাম্বার নি দিলে হবে এটো আমি এনেকে লিখো এক বহিবিন্দু ধরি এক বহিবিন্দু এই কথাটো নিলিখিলে হ'ব যে ইয়াৰ আগৰ ক্লাছত যেনেকৈ মই কৈ দিছো 8 নম্বৰ কোৱেশ্চনটো সেম স্টাইল তাৰ পিছত কি কৈছে BP is equal to BQ এবাৰ কাক বহিবিন্দু ধৰছো বি বহিবিন্দু ধৰি তাৰ পিছত CR into equal to CQ এটো C বহিবিন্দু ধৰি তাৰ পিছত DR is equal to DS এবাৰ কাক বহিবিন্দু ধৰছো D বহিবিন্দু ধৰি এতিয়া চোৱা মই এই যে CQ equal to CR লিখা নাই CR equal to CQ কাৰণ এই বাওফালে AP আৰু BP প্লাস কৰিলে যাতে AB হয় CR আৰু DR প্লাস কৰিলে যাতে CD হয় এনেকৈ মিলাই লিখিছো 8 নম্বৰ কোৱেশ্চনটো তো মই ধুনীয়াকৈ বুজাই দিছিলো নিশ্চয় মনত আছে চোৱা এতিয়া আমি গোটেইকেইটা প্লাস কৰি দিম therefore নাম্বার নালাগে ডাইরেক্ট প্লাস কৰি দিলো AP BP CR plus DR is equal to AS plus BQ plus CQ plus DS okay এই দুটা প্লাস করলে কি হয় AB সোয়া AP plus BP equal to AB similarly CR plus DR is equal to কি হবে CD is equal to এই দুটা মিলি সোয়া AS plus DS that means AD
এই দুটা মিলি চোৱা BQ + CQ that means BC ওকে এই বস্তুটো আমাৰ হৈ গ'ল নাম্বাৰ এইটো দিব পৰা 1 কথা ক্লিয়াৰ হৈছে আকৌ যেহেতু ABCD এটা সামান্তরিক therefore ইয়াৰ বিপৰীত বাহুবোৰ সমান নিশ্চয় AB = CD আৰু BC = AD এইটো দিয়া নাম্বাৰ 2 ওকে সো আমি এতিয়া 1 and 2 implies 1 আৰু 2 ৰ পৰা এনেকৈ ক'ব পাৰিছো যে তাৰ মানে যেহেতু আমি কি পালো ABCD এটা সামান্তৰিক গতিকে ইয়াৰ বিপৰীত বাহুবোৰ সমান AB = CD আৰু BC = কি হ'ব DA বা AD এই কথাটো লিখিলো তেনেহলে এই বস্তুটো 2 নম্বৰৰ বস্তুটো যদি 1 নম্বৰত আমি বহাই দি পাও নাইবা তোমালোকে প্ৰমাণটো এই বস্তুখিনি আগত লিখি থৈ দিব পাৰা ইচ্ছা কৰিলে যেনেকৈ আকৌ লিখিছো যে যেহেতু ABCD সামান্তৰিক এইটো আগত লিখি নম্বৰ 1 দি থোৱা তাৰ পিছত আকৌ দি এইখিনি লগে লিখিব পাৰা তেনেকৈ কৰিলেও হ'ব সো আমি এটো যদি বহাই দিও কি হ'ব চোৱা তো চোৱা যে অনত বহাই দিলো সাপোজ AB ঠিক ৰাখিলো প্লাস CD আৰু সমান গতিকে CD ঠাইত আমি কি লিখি দিলো AB লিখি দিলো ঠিক তেনেকৈ AD টো ঠিক ৰাখিলো প্লাস AD আৰু BC সমান গতিকে BC ঠাইত আমি কি লিখি দিলো AD ইয়াৰ পৰা কি আহে সো 2AB = 2AD দুই ফালৰ পৰা 2 কেনসেল কৰি দিলে কি হৈ যাব AB = what AD এইটো নাম্বাৰ 3 দিয়া ওকে সো আমাৰ হৈ গ'ল সো ভালকে বুজাৰ চেষ্টা কৰা সো হৈ গ'ল এতিয়া ইয়াত লিখি দিও এবাৰ 2 আৰু 3 implies সো এই 2 নম্বৰ আৰু 3 নম্বৰ সো AB = AD আকৌ ইয়াত AB = CD আছে তাৰ মানে AB = CD = AD হল আকৌ AD = BC আছে তাৰ মানে AB = CD = AD = BC হল না নাই তাৰ মানে দেখা গল যে আলটিমেটলি এনেকৈ লেখা যাব AB = BC = CD = AD therefore চাৰিটা বাহু সমান হৈ গলে কি হ'ব সমান্তৰিকৰ চাৰিটা বাহু সমান হলে হেতু এটা কি হ'ব ৰম্বাস হ'ব ABCD এটা ৰম্বাস সো আমাৰ প্ৰমাণ ধুনীয়াকৈ হৈ গল তাৰ মানে কি কৰিলো যেহেতু AB = CD আকৌ AB = AD তাৰ মানে AB = CD = AD হল আকৌ AD = BC তাৰ মানে BC সমান নাহি গল তেনেহলে AB = BC = CD = AD গতিকে দেখা গল যে আমাৰ ABCD সামান্তৰিকৰ চাৰিটা বাহু সমান আৰু চাৰিটা বাহু সমান লে কি কোৱা যাব ৰম্বাস গতিকে আমাৰ এটো প্ৰমাণ হৈ গল 3 মাৰ্কৰ কোশ্চেন থাকিব পাৰে ইম্পৰ্টেন্ট কোশ্চেন হয় ধুনীয়াকৈ বুজাৰ চেষ্টা কৰিবা ওকে সো এটো উঠাই লৈ পেলা নেক্সট কোশ্চেন লৈ আমি এতিয়া তো এতিয়া চোৱা আমি কোশ্চেন নম্বৰ 13 লৈ আগবাঢ়িম কাৰণ 12 নম্বৰ কোশ্চেনটো বেছি দীঘলীয়া হয় ইমান ডাঙৰ কোশ্চেন 6 মাৰ্কস দিব লাগিব ইমান ডাঙৰ কোশ্চেন বেছি নাহে তথাপি কাৰোবাৰ যদি লাগে মই WhatsApp গ্ৰুপত কৰি হদিলে মই লাগিলে সলভ কৰি দি দিম কিন্তু ইমান ডাঙৰ মানে এটা তিনিটা কোশ্চেনৰ সমান হ'ব অকমান লেংদি প্ৰসেছত যাব লাগে গতিকে আমি 12 নম্বৰটো নিজে চেষ্টা কৰিব পাৰা মই 13 নম্বৰটো ষ্টাৰ্ট কৰো তেতিয়া আমি 13 নম্বৰ কোশ্চেনটো ফিগাৰত ড্ৰ কৰিছো মই কোশ্চেনটো পঢ়ি চাও যে প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰি থকা এটা চতুৰ্ভুজৰ বিপৰীত বাহু বৰে বৃত্তটোৰ কেন্দ্ৰত সন্মুখকৈ সম্পূৰক কোণ কৰে তাৰ মানে কি কৈছে যে যদি এটা চতুৰ্ভুজৰ বাহু চাৰিটাই বৃত্তটাক স্পৰ্শ কৰে তেতিয়াহলে সেই চতুৰ্ভুজৰ বিপৰীত বাহুবোৰে কেন্দ্ৰত যদি কোণ উৎপন্ন কৰে তাৰ মানে কেন্দ্ৰ সংযোগ কৰি দিলে তেতিয়াহলে কি হ'ব সেই মানে বিপৰীত বাহুবোৰে উৎপন্ন কৰা কেন্দ্ৰত উৎপন্ন কৰা কোণবোৰ সম্পূৰক এই কোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী এই দুটাৰ সমষ্টিও কি হ'ব এই দুটাৰ সমষ্টিও কিমান হ'ব লাগিব হ'ব 180 ডিগ্ৰী এই স্পৰ্শ কৰা বিন্দুবোৰৰ নাম দিলো PQ RS দি দিলো আগৰ নিচিনাকে সেম স্টাইল তো আমাৰ কি প্ৰমাণ কৰিব লাগে যে angle AOB plus angle COD equal to
180 ডিগ্ৰী আৰু এংগেল BOC প্লাস এংগেল AOD এই কোণ দুটা সমষ্টিও কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব বুলি আমি প্ৰমাণ কৰিম সো লিখিম অঙ্কন কৰিব লাগিব লিখি লও যে ধৰা হল ABCD চতুর্ভুজৰ ABBC CD আৰু AD বাহুৱে অকেন্দ্রীয় বৃত্তক ক্রমে PQR আৰু S বিন্দুত স্পর্শ কৰিছে ওকে তো প্রমাণ কৰিব লাগে যে एंगल AOB प्लस एंगल COD is equal to 180 डिग्री और एंगल BOC प्लस एंगल COD is also equal to 180 डिग्री এই কথাটো মই দুটা প্রমাণ কৰিব লাগে যে বিপরীত কোণবোৰ কেন্দ্ৰত সন্মুখকৈ সম্পূৰক কোণ গঠন কৰে বাস তো আমি এই বস্তুটো প্রমাণ কৰিম প্রমাণৰ সুবিধাৰ কাৰণে আমাক এটা অঙ্কন কৰিব লাগিব অঙ্কনটো মই এনেকৈ লিখি দিম অঙ্কনটো চোৱা মই লিখাই আছো যে আমি ইয়াত কি ব্যৱহাৰ কৰিম মই যোৱাকালি আগৰ ক্লাছতো শিকাইছো যে যেতিয়া তোমালোকক চিত্ৰ আঁকি বুজাই দিলো আগত এনেকুৱা এটা বৃত্তৰ বহিবিন্দুৰ পৰা যেতিয়া স্পৰ্শক আঁকা হয় সেই স্পৰ্শক দুটাৰ দৈৰ্ঘ্য যে সমান হয় এটো প্ৰমাণ কৰিছিলো কেনেকে এনেকে এই ত্ৰিভুজ দুটা সৰ্বসম কৰিছিলো যেতিয়া এই ত্ৰিভুজ দুটা সৰ্বসম হয় এই কোণ দুটাও কি হয় সমান সমান হ'ব তাৰ মানে এই কথাটো মই তোমালোকক এটা কথা কৈছিলো যে বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুটালে কেন্দ্ৰত সমান সমান কোণ উৎপন্ন কৰে যেনেকে এই দুটাৰ পৰা গৈ কেন্দ্ৰত কোণ উৎপন্ন হৈছে এই কথাটো ধুনিয়াকৈ বুজাই দিছিলো তে এই বস্তুটোই ব্যৱহাৰ কৰিলে প্ৰমাণ হৈ যাব তা আমি ডাইৰেক্ট হেইটোৰ কাৰণে কি কৰিম ইয়াত অঙ্কন কৰিম যাতে সেই কোণ দুটা আমি বনাব পাৰি এই স্পৰ্শ বিন্দুবিলাক সংযোগ নকৰিলে সেই ঘটনাটো আমি লিখিব নোৱাৰিম গতিকে আমি এইবিলাক সংযোগ কৰি দি আছো ওকে তা আমি এনেকৈ লিখিম অঙ্কন OP OQ OR আৰু OS সংযোগ কৰা হ'ল OP OQ OR আৰু OS সংযোগ কৰা হল এটা প্রমাণ লিখি মানে যেহেতু বিন্দু এটাৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডালে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে সমান কোণ উৎপন্ন কৰে therefore so ফার্স্ট আমি এই এ বিন্দুটক বহিবিন্দু হ'ব এটো সিমিলারলি বি ভাবিম সি ভাবিম ডি ভাবিম এক ভাবিলে চোৱা এই এপি এটা স্পৰ্শক হ'ব এপিৰ পৰা মই দেখাই আছো এপিৰ পৰা গৈ এই কেন্দ্ৰত হৈছে গৈ কেন্দ্ৰ সংযোগ হৈছে তাৰমানে এই এংগেলটো আৰু এই এএস এৰ পৰা আহিল এটো গল এটো তাৰমানে এই কোণ দুটা কি হ'ব সমান সমান হ'ব তাৰমানে এংগেল AOP প্লাস এংগেল AOS সমান তাহলে লিখিম এংগেল AOP is equal to angle AOS নাম্বার লাগলে দিব পারা 1 আর এটো কি এক বহিবিন্দু ধৰি নিলিখিলে হ'ব কথাটো কিন্তু মই বুঝাৰ কাৰণে দি আছো বহিবিন্দু ধৰি ওকে
সিমিলারলি বি ভাবিলে কি হবো অ্যাঙ্গেল বিওপি ইজ ইকুয়াল টু অ্যাঙ্গেল বিওকিউ এটু নাম্বার লাগিলে 2 দিয়া আৰু এটু কি কৰিলো বিগ বহিবিন্দু ধৰি তাৰ পিছত কি কৰিলে এবাৰ সিক বহিবিন্দু ধৰা অ্যাঙ্গেল COR is equal to angle COQ নাম্বার এটু ধরা 3 আর এটু কি করলো সিক বহিবিন্দু ধরি ওকে তার পিছত অ্যাঙ্গেল ডি বহিবিন্দু ধরিলে অ্যাঙ্গেল DOR is equal to angle DOS নাম্বার 4 এটু ডিক বহিবিন্দু ধরি ওকে এতিয়া আমি এই বস্তুটো এটা হে আগৰ নিচিনাকে আগত কি আছিল আমাৰ স্পৰ্শকৰ দৈৰ্ঘ্য সমান আছিল এবাৰ এই স্পৰ্শকে কেন্দ্ৰ সমান কোণ উৎপন্ন কৰে প্ৰায় সেম স্টাইল আছে খালি তাতে বাহুৰ দিক আছিল এবাৰ কোণ আছে তাহলে এই সেম সিমিলারলি এই চারটা প্লাস করে দিই সো 1 plus 2 plus 3 plus 4 implies angle AOP plus angle BOP plus angle COR plus angle DOR is equal to angle AOS plus angle BOQ plus angle COQ plus angle DOS এইটা তো আমি এখানে প্লাস করে দিয়েছুন কি হয় এই দুটো মিলে সোয়া অ্যাঙ্গেল AOP প্লাস অ্যাঙ্গেল BOP তার মানে এই কোণ দুটো প্লাস করলে এই গোটে এখানে হয়ে যাবে এখানে নাম কি হবে অ্যাঙ্গেল AOB আমি লিখে দেব অ্যাঙ্গেল AOB সিমিলারলি এই দুটো মিলে সোয়াছুন কি হয় এফালে টু COR এই অ্যাঙ্গেলটো আৰু DOR তার মানে এই দুটা মিলে কি হবে অ্যাঙ্গেল COD এটো ইকুয়াল টু কি হবে প্লাস অ্যাঙ্গেল COD এফালে সোয়া এই দুটা AOS প্লাস অ্যাঙ্গেল DOS তার মানে এটো আর এটো আর সিমিলারলি এই দুটা BOQ প্লাস COQ তার মানে এটো আর এটো তার মানে কি হবে এটো BOC আর এটো হবে কি AOD তাহলে আমি এই দুটা মিলি হবে অ্যাঙ্গেল BOC প্লাস অ্যাঙ্গেল AOD তো হয়ে গেল এই বস্তুটা আমি পালো হয়ে গেল এইখানলৈকে তোমালোকে ধুনীয়া কাগজ উঠাই লোৱা মই কথাটো কৈ আছো যে আমি কি কৰিলো আমাৰ হলে এটা যে ইয়াত আমি ধুনীয়াকে বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে সেইটো ব্যৱহাৰ কৰি আমি এই বস্তুটো পালো যে এংগেল AOB এইটো প্লাস এংগেল COD এই এংগেলটো ইকুয়াল টু এংগেল কি পালো BOC প্লাস AOD তার মানে এই চতুর্ভুজৰ বিপৰীত বাহুবোৰে কেন্দ্ৰত উৎপন্ন কৰা কোণ দুজোৰ পৰস্পৰ সমান হয় তার মানে কোণ দুজোৰৰ যোগফল তার মানে এই দুটা বিপৰীত এই দুটাৰ যোগফল এই দুটাৰ যোগফল আৰু এই দুটাৰ যোগফল কি হ'ব সমান এই বস্তুটো পালো কিন্তু লক্ষ্য কৰাচোন এইখিনি প্লাস এইখিনি প্লাস এইখিনি প্লাস এইখিনি মিলি একদম গোটে এটা রাউন্ড হয় না চোৱাচোন এইখিনি প্লাস এইখিনি গৈ আকৌ ইয়াত এটা বিন্দু চাৰিওফালে সম্পূৰ্ণ ৰাউন্ড দিলে সেই কোণটোৰ মান কি হয় yes 360 ডিগ্ৰী কিন্তু এই কোণ কেইটাৰ যোগফল কিমান ডিগ্ৰী 360 ডিগ্ৰী গতিকে চাৰিটা বস্তুৰ যোগফল যদি 360 ডিগ্ৰী হয় আৰু চাৰিটা বস্তু দুটা ভাগ কৰিলে সেই ভাগ দুটা যদি সমান হয় তেনহলে এটা ভাগ কি হ'ব সেই 360 ডিগ্ৰীৰ আধা হ'ব কাৰণ দুটা সমান ভাগ কৰা হৈছে তেনহলে তাৰ সম্পূৰ্ণ বস্তুটো কি হ'ব আধা হ'ব আমি এই বস্তুটো মই ওপৰত লিখি দি আছো ইয়াত এখিনি ক্লিন কৰি লও কিন্তু এক লাইন লিখিম ইয়াত যে কিন্তু তাৰমানে ইয়াৰ পিছত হা angle AOB plus angle COD plus angle BOC plus angle AOD is equal to 360 degree. Okay. Angle AOB plus angle COD is equal to angle BOC plus angle AOD
তেনেহলে দুটা দুটাকে ভাগ কৰা সমান হয় ভাগ, তেনেহলে কি এই প্ৰতিটা ভাগ কি হ'ব, এইটোৰ আধা হ'ব, ইকুৱেল টু কিমান হ'ব 183। সো আমাৰ কি হৈ গ'ল, প্ৰমাণ হৈ গ'ল ধুনীয়াকে। এতিয়া তোমালোকে যদি এইটো আৰু এটা লাইন বঢ়াই দিব খোজা পাৰিবা, ইয়াত আমি কি AOB প্লাছ COD আৰু BOC প্লাছ AOD আছে, এই দুটা বস্তুটো সমান, এইটো লাগিলে নাম্বাৰ এটা দি এইটো ঠাইত এইটো বহাই দিলে তেনেহলে 2 আহিব, এইটো 180 ডিগ্ৰী হৈ যাব। সেম ইয়াৰ পৰা ডাইৰেক্ট লিখিলে হ'ল, এক লাইনতে হৈ গ'ল, বেকাৰ আৰু ইমান লিখাৰ কি দৰকাৰ আছে। তো আশা কৰো তোমালোকে ধুনীয়াকে বুজি পাইছা ন, কোনো টান বস্তু নাই। তো মনোযোগেৰে ভিডিও চাবা আৰু বেক কৰি যদি বুজা নাযায় চাবা। তো যদি তোমালোকে মোৰ ক্লাস ভাল পোৱা বা বুজি পোৱা তেতিয়াহলে নিশ্চয় কমেন্টস কৰিবা, লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিবা, লগতে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। সো আজিলৈ ইমানেই। সো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ।